পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ। ডেটটো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে, 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব, 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব। এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ। ডেটটো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে, 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব, 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব। এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ। ডেটটো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে, 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব, 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব। এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ। ডেটটো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে, 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব, 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব। এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ। ডেটটো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে, 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব, 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব। এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ।